উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী মীনা দেৱী বাইদেউ, সাধাৰণ সম্পাদক সুব্ৰমিত্ৰ গগৈ ডাঙৰীয়া, পুলিচ ভানু দাস ডাঙৰীয়া, শ্বৰীফুৰ ৰেহমান ডাঙৰীয়া, সম্পাদক অবিনাশ গগৈ ডাঙৰীয়া, মৌচুমী নিয়োগ ডাঙৰীয়া, মানিক হাজৰিকা ডাঙৰীয়া, কৃষ্ণনু বৰুৱা ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদক ৰচন জেটলী ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন সভাপতি অসম কৰ্মচাৰী সন্থাৰ মাননীয় প্ৰদীপ বৰা ডাঙৰীয়া, আমাৰ প্ৰাণ কৰ্মী ডাঙৰীয়া, প্ৰভাত কলিতা ডাঙৰীয়া, লুই কোঁৱৰ ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মন্ত্ৰী গঢ়িয়া বাইদেউ, NSY যুৱ কংগ্ৰেছৰ সভাপতিসকল, সামাজিক মাধ্যমৰ সভাপতি, লিগেল চেলৰ সভাপতি, মিডিয়া চেলৰ সভাপতি আৰু ইয়াত উপস্থিত থকা ইয়াত সেৱা দলৰ সভাপতিকে প্ৰমুখে কৰি ইয়াত উপস্থিত থকা আমাৰ DLA-সকল। আজি এটা গুৰুত্বপূৰ্ণ সভা আৰু এই গোটেই সভা আমি কিয় আয়োজন কৰিলো যে DLA যোগেদি এটা ৰাজনৈতিক দলৰ DLA যোগেদি আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে আকৌ নিজৰ নাম ভোটৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগিব। আকৌ কিছু চৰকাৰী তথ্য কাগজ দেখাই অসমৰ জনসাধাৰণে আকৌ নিজৰ নাম 2026 চনৰ ভোটৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগিব। লগে লগে যিসকলে আজিলৈকে কেতিয়াও ভোট দিয়া নাই, ইয়াৰ পূৰ্বে কেতিয়াও ভোট দিয়া নাই আৰু তেওঁলোকে যদি প্ৰথমবাৰ বাবে ভোট দিবলৈ যাব তেতিয়া তেওঁলোকৰ নাম ফৰ্ম 6 যোগেদি অন্তৰ্ভুক্ত কৰিবলৈ ৰাজনৈতিক দলৰ DLA সকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আৰু তাৰ পিছত যদি ভোটাৰ তালিকা ভিতৰত কিছু মানুহৰ ওপৰত আপোনালোকৰ সন্দেহ আছে তেতিয়াহ'লে সেইসকলৰ নাম ভোটাৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়, তাৰ বাবে ফটোখন দিব লাগিব। ফৰ্ম 7 আপোনালোকক দিব লাগিব। ফৰ্ম 7 যোগেদি তেওঁলোকৰ নাম আপোনালোকে আঁতৰাবলৈ এটা অভিযোগ দিব। এতিয়া শুনিবলৈতো ভাল, পঢ়িবলৈতো সহজ। ইয়াৰ পূৰ্বেও কেইবাবাৰো আমাৰ DLA ভোট কমিটি গঠন হৈছে, ভোটৰ তালিকা আমি অধ্যয়ন কৰিছো। তেতিয়াহ'লে এইবাৰে কংগ্ৰেছ দলে ইমান তৎপৰতা কিয় দেখাইছে? এইবাৰে কংগ্ৰেছ দলে ইমান আগতীয়াকৈ হ'লে এই DLA শিবিৰবোৰ কিয় পাতিছে? তাৰ কাৰণ হ'ল ভোট চুৰি। তাৰ কাৰণ হ'ল ৰাহুল গান্ধী ডাঙৰীয়াই আজিৰ তাৰিখত আমাক বুজাই দিছে যে যি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ, যি এটা সাংবিধানিক আয়োগ, সংবিধান মতে কাম কৰিব লাগে, আজিৰ তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিৰপেক্ষ হৈ থকা নাই। প্ৰমাণ কৰি দিছে তথ্য সহকাৰে যে কেনেদৰে বেংগলোৰ এটা বিধানসভা সমষ্টিৰ ভিতৰত 1 লাখ ভুৱা ভোটাৰ তালিকাৰ ভিতৰত সোমাই গ'ল। এই গোটেই ডাটা কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ৱেবছাইট পৰা ল'লে। বিৰোধী দলৰ লোকসভাৰ ভিতৰত সভাপতি হিচাপে গুৰুত্ব সহকাৰে এই গোটেইখিনি তথ্য ৰাজহুৱা কৰিলে আৰু তাৰ পিছত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ প্ৰতিক্ৰিয়া কি? কোনো তদন্ত নহয়।
কোনো ইনকোয়ারি নাই, কোনো আলোচনা নাই, ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়া দি কৈছে আমাক এফিডেভিট দিয়ক। তোমালোকৰ ৱেবছাইটৰ পৰা ডাটা আনি আমি দেখাই দিছো যে কিমান ভুৱা ভোটাৰ, কিমান এনেকুৱা এড্ৰেছ য'ত এটাই এড্ৰেছত 100জন মানুহ তাত আছে দেখুওৱা গৈছে। কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ তদন্ত কৰা সত্ত্বে তাৰ বিপৰীত আমাৰ লগত ৰাজনীতি কৰিবলৈ দিছে। তো সেইকাৰণে এইবাৰ আমি BLA ভোট কমিটি ভোটাৰ তালিকাৰ ওপৰত আমি বিশেষভাৱে জোৰ দিছোঁ। ভোট চুৰি হ'বই অসমত। বিজেপি দলে ভোট চুৰি কৰিবলৈ আপ্ৰাণ চেষ্টা চলাবই আপোনালোকে লিখি ৰাখক। যি দলৰ ভিতৰত গৰু চোৰ সোমাই আছে নিশ্চয় এই দলৰ ভিতৰত ভোট চোৰো সোমাই আছে। সেইকাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিব। আজি তাৰিখত আমি যিদৰে প্ৰশিক্ষণ ভিতৰত আমি বহিছো তেওঁলোকৰ মাজত একেই প্ৰশিক্ষণ হ'ব, কিন্তু আমি আপোনালোকক শুদ্ধ কাম কৰিবলৈ বুজাইছো। তেওঁলোকক কি বুজোৱা যাব যে ফৰ্ম 7 যোগেদি যিমানবোৰ কংগ্ৰেছৰ সমৰ্থক আছে তেওঁলোকৰ নাম সন্দেহযুক্ত দেখাই তেওঁলোকৰ নাম কৰ্তন কৰে। তেওঁলোকক কোৱা যাব যে ফৰ্ম 6 যোগেদি যিমানবোৰ ভুৱা নাম আছে, অনন্য ৰাজ্যৰ নাম আছে, ফৰ্ম 6 যোগেদি ভুৱা নামবোৰ ভৰোৱা। তেওঁলোকক কোৱা যাব যে যিমানবোৰ মানুহে যোৱাবাৰ কংগ্ৰেছক ভোট দিছিল তেওঁলোকৰ নাম, তেওঁলোকৰ চৰকাৰী কাগজ কোনো পথৰে BLO স্বীকাৰ কৰিব নালাগে। অহা বিধানসভা নিৰ্বাচনত তেওঁলোকৰ ভোটাৰ তালিকাৰ ভিতৰত তেওঁলোকৰ নাম থাকিব নালাগে। এইখিনি কাম তেওঁলোকে কৰে। তেওঁলোকক বুজোৱা যাব যে কেনেদৰে এইখন পুলিচ ষ্টেচনৰ ভিতৰত যদি 100 কংগ্ৰেছৰ সমৰ্থকসকল আছে তেওঁলোকক ফান ফান কৰি বেলেগ বেলেগ পুলিচ ষ্টেচনলৈ লৈ যোৱা। এতিয়া বুজি পালে যে আমি কিয় ইমান গুৰুত্ব দি আছিলো। এইখিনি যে আমি কথাবোৰ পাতি আছো, এইখিনি কথা আমি সভাত পতা নাই। এইখিনি কথা আমি কিয় পাতিছো যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ BLA বনাম বিজেপি দলৰ BLA ৰাজনীতি হ'বলৈ গৈছে। এই নিৰ্বাচনত কংগ্ৰেছৰ BLA বনাম বিজেপি BLA ভিতৰত হ'বলৈ গৈছে। আৰু কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিৰপেক্ষ হৈ নাথাকে। সেইকাৰণে আমি তৎপৰতা দেখাইছো। সেইকাৰণে আপোনালোকৰ ট্ৰেকিং ID, আপোনালোকৰ মোবাইল নম্বৰ, আপোনালোকৰ পুলিচ ষ্টেচনৰ তালিকা আমি বিচাৰিছো। সেইকাৰণে আমি এক সপ্তাহ ভিতৰত প্ৰতিখন জিলাৰ ভিতৰত এনেদৰে BLA আমি শিবিৰ পাতিছো। সেইকাৰণে আজি মাত্ৰ যোৰহাটৰ ভিতৰত নহয়, যোৰহাটৰ লগে লগে আৰু 4খন জিলাৰ ভিতৰত একে সময়ত BLA শিবিৰবোৰ চলি আছে। মৰিগাঁও চলিছে, কৰিমগঞ্জত চলি আছে, বিশ্বনাথত চলি আছে। একেৰাহে আমি কামখিনি কৰি আছো। সেইকাৰণে আপোনালোকক খুব গুৰুত্ব মন দিব লাগে। আপোনালোকৰ যিমান কাম ভাল কাম কৰে প্ৰতিটো ক্ষেত্ৰত বিজেপি দলৰ BLA আপোনালোকক বাধা দিবলৈ চেষ্টা কৰিব। BLA আপোনালোকৰ কথা মতে কাম নকৰিবলৈ চেষ্টা কৰিব। কিন্তু মোৰ দৃঢ় বিশ্বাস কি যদি আমি আগৰ পৰাই এনেদৰে খুব চিষ্টেমেটিক আমি নিজৰ কামখিনি কৰিব যাওঁ, আমাৰ অসমৰ ভিতৰত এজনো ভাৰতীয় নাগৰিকৰ ভোট আমি বিজেপি দলটোক চুৰি কৰিবলৈ নিদিওঁ। এটাও ভোট তেওঁলোকক আমি
থাকিবলৈ নিদিওঁ যিমান দূৰ আমাৰ অসমীয়া মানুহ যিমান আমাৰ ভাৰতীয় নাগৰিক সকলৰ নাম আমি ভোটৰ তালিকাৰ ভিতৰত সোমাই আৰু এটাও বিজেপি দলে ভুৱা নাম যে সোমাব নোৱাৰে তাৰ ওপৰত আমাৰ কংগ্ৰেছৰ বিএলএবোৰ পহৰা দিব এটাও ভুৱা নাম আমি ভোটৰ তালিকাৰ ভিতৰত বিজেপি দলক ভৰাবলৈ নিদিওঁ এটাও এনেকুৱা ঠিকনা যি ঠিকনাত 100 মানুহ 50 জন মানুহ আছে এটাও এনেকুৱা অদ্ভুত ঠিকনা আমি বিজেপি দলটোক ভোটৰ তালিকাৰ ভিতৰত সোমাবলৈ নিদিওঁ আমি এতিয়াৰ পৰা আমি চকু দিছোঁ এতিয়াৰ পৰা আমি পহৰা দিছোঁ আৰু এই গোটেই যে জনজাগৰণ সৃষ্টি হৈছে কাৰ বাবে ৰাহুল গান্ধী বাবে এটা অসমৰ ভিতৰত সাধাৰণ মানুহে ক'বলৈ আৰম্ভ কৰিছে এবাৰ ভোট চুৰ হ'বলৈ নিদিব দেই ভোট চুৰিব ধৰিব আৰু সেইটোৱে এবাৰ ভাল পাইছে যে আজি অসমৰ সমাজৰ প্ৰত্যেক বৰ্গ সচেতন নাগৰিকসকল সাংবাদিকসকল চিকিৎসকসকল শিক্ষকসকল চৰকাৰী বিষয়াসকল আৰক্ষীসকল খেতিয়কসকল শ্ৰমিকসকল আইসকল সকলোৱে ৰাহুল গান্ধী ডাঙৰীয়াৰ বাবে সজাগ হৈছে আৰু এয়া হ'ল আমাৰ লোকৰ লক্ষ্য আমি বিচাৰো কংগ্ৰেছ দলে যে অসমৰ ভিতৰত প্ৰতিজন ভাৰতীয় নাগৰিক নিজৰ নিজৰ ভোটৰ দায়িত্ব লওক আৰু সকলোৱে যে নিজৰ নাম ভোটৰ তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত কৰাব পাৰে তাৰ দায়িত্ব আমি ল'ব লাগিব আৰু এই ক্ষেত্ৰত কংগ্ৰেছ দলে সহায় কৰিব আমি অসমৰ জনসাধাৰণক আমাৰ কংগ্ৰেছ দলৰ প্ৰায় 29,000 বিএলএ যোগেদি আমি সহায় কৰিম নকৰিম আমি সহায় কৰিম আমাৰ মানুহবোৰ যদি ক'ৰবাত দুখে আছে যদি কয় মই নিজৰে কাগজবোৰ ক'ত আনিম আমাৰ কংগ্ৰেছৰ বিএলএবোৰ সহায় কৰিব যদি মানুহে কৈছে মোৰ নামটো সোমোৱা নাই কেনেকৈ সোমাম কোনে সহায় কৰিব কংগ্ৰেছ সহায় কৰিব কোনোবা যদি কয় মই যোৱাবাৰ কামক পুলিচ ষ্টেচনত আছিলোঁ এবাৰ 10 কিলোমিটাৰ দূৰত খুলি দিলে সেইজনকৰে সহায় কৰিব কংগ্ৰেছে সহায় কৰিব বিপদৰ সময়ত অসমৰ ৰাইজৰ লগত সদায় কংগ্ৰেছ দলে থিয় দিব এই বিজেপি দলৰ গণতন্ত্ৰক আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ আজি মানুহবোৰে গোটেইখিনি কথা বুজি পাইছে মানুহবোৰ বুজি পাইছে যে এইখন বিজেপি চৰকাৰ আজি উচ্ছেদৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে এই গোটেই উচ্ছেদ এটা নিৰ্বাচনী স্তম্ভ মানুহে গম পাই গৈছে যোৱা 10টা বছৰ তেওঁলোকে কাক উচ্ছেদ কৰা নাই তেওঁলোকে বাগানৰ শ্ৰমিকসকলক উচ্ছেদ কৰিছে বাগান বন্ধ কৰিছে তেওঁলোকে বাকী সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে বাঙালী মানুহক মাটি পট্টা দিয়া নাই উল্টা বাঙালী মানুহক কৈছে যে তোমালোকে নিজকে বাঙালী চাৰ্টিফিকেট দিয়া কিয় দিব মই প্ৰশ্ন কৰিবলৈ বিচাৰো অসমৰ বাঙালী মানুহবোৰে কিয় বিজেপি দলৰ নিৰ্দেশ মৰ্মে নিজকে বাঙালী বুলি ক'ব কোনো প্ৰয়োজন নাই আমাৰ এই অসম হ'ল সকলোৰ অসম এটা বৰ অসম যি বৰ অসমৰ মাজত আমি শংকৰ আজান মাটি চলা আমি অসমীয়া নাগৰিকসকল আমি শান্তি সম্প্ৰীতি মিলাপ্ৰীতি আমি থাকিবলৈ বিচাৰোঁ কাম উচ্ছেদ কৰা নাই বড়ো মানুহ ৰাভা মানুহ কাৰ্বি মানুহ মিচিং মানুহ সোণোৱাল কছাৰী মানুহ সকলোকে উচ্ছেদ কৰিছে এটা বছৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন জনজাতিৰ প্ৰায় 40,000 বিঘা মাটি আদানী আম্বানী আৰু পতঞ্জলি দিছে 40,000 বিভিন্ন অসমীয়া জনজাতি খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে আদানী আম্বানী আৰু পতঞ্জলি দিছে ক'ত তেওঁলোকে নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাই ক'ত মাটি কিনা নাই কেতিয়াবা ফ্লাইঅভাৰ কাষত কেতিয়াবা হাইৱে কাষত মানুহবোৰে গম পাই গৈছে যে আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি হ'ল কেনেকৈ নিজকে ধনী কৰা আৰু আদানী আম্বানী আৰু
আমি প্ৰায় তৰুণ দেৱৰ আদৰ্শবোৰ আমি মনত পেলাওঁ প্ৰায় তৰুণ দেৱ কেতিয়াও নিজৰ পৰিয়ালৰ কাৰণে ৰাজনীতি কৰা নাছিল মোৰ মাৰ কাৰণে ৰাজনীতি কৰা নাছিল মোৰ কাৰণে ৰাজনীতি কৰা নাছিল তেওঁ সদায় যদি ৰাজনীতি কৰিছে অসমৰ ৰোণী বোৱনী দুখীয়া মানুহ খেতিয়ক শ্ৰমিকৰ বাবে যুৱকসকলৰ বাবে ৰাজনীতি কৰিছে এয়া হ'ল কংগ্ৰেছ আমি যেতিয়া পৰৱৰ্তী দিনত আমাৰ নিজৰ চৰকাৰ হ'ব আৰু হোৱাটো খটাম আমি পুনৰবাৰ নিজৰ কাৰণে নহয় অসমীয়া গাঁও অঞ্চলত থকা বাগানৰ শ্ৰমিকসকলৰ বাবে বিভিন্ন জনগোষ্ঠী জনজাতি অৰ্থনৈতিক উন্নতিৰ বাবে সামাজিক প্ৰগতিৰ বাবে ৰাজনৈতিক সবলীকৰণৰ বাবে কংগ্ৰেছ দল পৰৱৰ্তী দিনত ৰাজনীতি কৰিছে আৰু এই ক্ষেত্ৰত আমাক লাগিব ৰাইজৰ সহায় এই ক্ষেত্ৰত আমাক লাগিব নিজৰ সমৰ্থনৰ ভেটি আৰু শক্তিশালী কৰা আজি মাত্ৰ আমি সকলক মাতিছোঁ কিন্তু পৰৱৰ্তী দিনত আপোনালোকক সহায় কৰিবলৈ আমি বুথ কমিটি গঠন ওপৰত আমি আৰু জোৰ দিম মাত্ৰ এটা ভোটৰ দায়িত্ব এজন মানুহ বা এজন মহিলাগৰাকী অকলে ল'ব নোৱাৰিব আমি প্ৰতিটো ভোটৰ ভিতৰত আমি মানুহবোৰ থিয় কৰিব লাগিব তেতিয়াহে গৈ আমি বিজেপি দলৰ বুথ চুৰিৰ বিৰুদ্ধে মাত মাতিব পাৰিম মই আশাবাদী যে আগন্তুক দিনত আমি এনে ধৰণৰ কামখিনি কৰি যাওঁতে ৰাইজে গম পাব যে এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ প্ৰস্তুতি পৃথক ইয়াৰ পূৰ্বে কেইবাবাৰো বাৰে কংগ্ৰেছে নিৰ্বাচন খেলিছে কিন্তু এইবাৰ যিদৰে সাংগঠনিক ভেটি মজবুত কৰি কংগ্ৰেছে নিৰ্বাচনী ৰণত নামিছে ইয়াৰ আগত কেতিয়াও এনেকে তৈয়াৰ হোৱা নাই এইবাৰ আটাইতকৈ ভালদৰে প্ৰস্তুত হৈ সাজু হৈ কংগ্ৰেছে নিৰ্বাচনী ৰণত নামিছে এয়া হ'ল আমালোকৰ লক্ষ্য এয়া হ'ল আমালোকৰ উদ্দেশ্য যদিও আমাৰ হাতত সময় কম 8 মাহ এই 8 মাহৰ ভিতৰত মই বিনম্ৰ অনুৰোধ কৰিছোঁ কি যদি প্ৰতিটো মাহৰ ভিতৰত আপোনালোকে ন্যূনতম 12 দিন দিব নোৱাৰে তেতিয়া আপোনালোকে কংগ্ৰেছ দলটোক যিমান সহায় কৰিব পাৰে আপোনালোকে কৰা নাই যদি প্ৰতিটো মাহৰ ভিতৰত 12 দিন আমি দলৰ কামত আমি ব্যৱহাৰ নকৰোঁ আমি দলৰ লগত আমি অন্যায় কৰিছোঁ আজি তাৰিখৰ দলৰ আপোনালোকৰ প্ৰয়োজন আছে দলৰ মঞ্চত বহি থকা মানুহৰ প্ৰয়োজন আছে আমি 8 মাহ ধৰি প্ৰায় ইমান দিন হ'ব 10 দিন বা 12 দিন ধৰিলে 100 দিনে ধৰিলোঁ মাত্ৰ 100 দিন আমি দিব লাগে যদি 100 দিন আমি দি দিওঁ আজিৰ পৰা নিৰ্বাচনলৈকে আমাৰ চৰকাৰ অহাটো 100% নিশ্চিত মাত্ৰ 100 দিন এই 100 দিন মই আপোনালোকৰ পৰা বিচাৰিছোঁ 100 দিন দিব পাৰিবনে 100 দিন দিব পাৰিবনে যদি 100 দিন আপোনালোকে দিয়ে যদি 100 দিন আমি মঞ্চত গৈ থকা মানুহবোৰে দিয়ে কোনো পথৰে আমি নিৰ্বাচন হাৰিব নোৱাৰোঁ কিন্তু যদি আমি মাহত 5 দিন দিওঁ যদি আমি মাহত 6 দিন দিওঁ যদি আমি মাহত 7 দিন দিওঁ যদি আমি মাহত 9 দিন দিওঁ তেতিয়া আমি যি দায়িত্বত বহি আছোঁ সেই চকী প্ৰতি আমি ন্যায় কৰা নাই যদি কিবা দায়িত্বত আমি পাইছোঁ যদি কিবা চকীত আমি বহি আছোঁ মিনিমাম 12 দিন আপোনালোকে দিব লাগিব তেওঁলোকৰ চাওক আমাৰ এই সম্পাদক এতিয়া তেওঁলোকে 7 দিনৰ প্ৰগ্ৰাম বনাইছে ইয়াৰ পূৰ্বে তেওঁ 5 দিনৰ প্ৰগ্ৰাম বনালে তেওঁ নিজে এই অগষ্ট মাহত 12-13 দিন দিছে 12-13 তেওঁ নিজে দিছে ক'ৰ পৰা আহিছে ছত্তীশগড়ৰ আৰু আমি অসমত থাকি এটা জিলাৰ পৰা বেলেগ জিলা যাওঁতে আমি 12 দিন দিব নোৱাৰোঁ নেকি তেওঁলোকে যদি বেলেগ ৰাজ্যৰ পৰা ফ্লাইট ট্ৰেইন লৈ আজি যদি 14 দিন দিব পাৰে আমি কিয় দিব নোৱাৰোঁ আমি নিজৰ ভোটৰ ভিতৰত নিজৰ মণ্ডলৰ ভিতৰত নিজৰ বিধানসভা সমষ্টিৰ ভিতৰত নিজৰ জিলাৰ ভিতৰত যিখন জিলাত আমাক দায়িত্ব দিয়া গৈছে আমি কিয় দিব নোৱাৰোঁ দলৰ কাৰণে বাকী 20 দিন আমি নিজৰ কাম কৰিব পাৰোঁ আৰম্ভণি বাকী 20 দিন আপোনালোকে নিজৰ কামখিনি কৰক কিন্তু 11-12 দিন দলটোক দিয়ক দলৰ আপোনালোকৰ প্ৰয়োজন আছে মই আশা কৰোঁ যে আগন্তুক দিনত আমাৰ সভা সমিতিবোৰ
য'ত য'ত আৰু কৰিবলগীয়া আছে আপোনালোকে নিজেই জানে। এতিয়া মই এতিয়া মই আকৌ শেষত মই এনে এটা পৰীক্ষাই লৈছো। এতিয়া যোৰহাট টাউন ব্লকৰ পৰা বিএডি মই এবাৰ থিয় হৈ দিছো। যোৰহাট টাউন ব্লক আনি দিছো। যোৰহাট টাউন ব্লক ঠিক আছে। তাৰপিছত এতিয়া হৈ যাওক চিপাহীপুৰা ব্লক এবাৰ থিয় হৈ আপোনালোকে হাত আনি দিয়কচোন। ঠিক আছে। তাৰপিছত পূব যোৰহাট ব্লক চেৰেঙাহাট ব্লক এবাৰ থিয় হৈ দিয়ক, হাত আনি দিয়ক। ঠিক আছে। আমাৰ হেঙৰমৰা ব্লক ধন্যবাদ। কলিয়াপানী ব্লক আৰু তাৰপিছত শেষত তিতাবৰ ব্লক। ধন্যবাদ। তো মঞ্চত বহি থকা মানুহবোৰে নিজে গম পাই গৈছে ক'ত ভাল ক'ত আৰু কৰিবলগীয়া আছে। আপোনালোকে নিজে গম পাই গৈছে ক'ত আৰু কৰিবলগীয়া আছে। মই আশা কৰোঁ যে আজিৰ পৰা এমাহৰ পিছত যেতিয়া আকৌ আমি কিবা এটা বুথ পৰ্যায়ে আমি এটা প্ৰগ্ৰাম হাতত লওঁ, তেতিয়া আজি যে আমাৰ ফলাফল অহা মাহত ইয়াতকৈ আৰু ভাল হ'ব মই তাৰ মই কামনা কৰিছোঁ। যিয়ে নহওক আগষ্ট মাহত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকক যথেষ্ট কষ্ট দিছোঁ, বহুত কষ্ট দিছোঁ। এইটো আমিও স্বীকাৰ কৰিছোঁ। এই আগষ্ট মাহৰ 14 তাৰিখে প্ৰথমে আপোনালোকে কেণ্ডেল লাইট মাৰ্চ কৰিবলৈ হ'ল, তাৰপিছত 15 তাৰিখে আপোনালোকে তিৰংগা যাত্ৰা কৰিবলগীয়া হ'ল, তাৰপিছত আজি 26 তাৰিখে আপোনালোকক এই বুথ লেভেল প্ৰগ্ৰামত আয়োজন কৰা হ'ল। একে মাহৰ ভিতৰত বিভিন্ন কামবোৰ কৰি আছে, কিন্তু আৰু উপায় নাই। কষ্ট কৰাৰ বাহিৰে উপায় নাই। 8 মাহ কষ্ট কৰিব লাগিব। পুনৰবাৰ কৈছো 100 দিন মোক বিজ্ঞান প্ৰত্যেকজনৰ পৰা মই বিচাৰিছো। তো মই আশাবাদী যে আপোনালোকে যিদৰে সহায় কৰি আছে, নিষ্ঠাৰে কাম কৰি গৈ আছে, আগন্তুক দিনতো কৰি যাব। আজি এই সভা আয়োজন কৰাৰ ক্ষেত্ৰত বহুতে কষ্ট কৰিলে,